PN3 এটা আমাৰ ৰেগুলাৰ নাকা আছে, তো এটা আমাৰ সোর্স ইনফরমেশন আছে। সেইমতে নাকাত আমি এখন I-20 গাড়ী পাওঁ সাসপেক্টেড কন্ডিশনত। সার্চ কৰাত আমি প্ৰায় 29,400 ইয়াবা টেবলেটছ তাৰপৰা উদ্ধাৰ কৰিছোঁ আৰু লগতে 685 আমি গ্ৰাম আমি হেৰইন তাতে পাইছোঁ। তাতে 58 নাম্বাৰ্ছ অফ চব কেছত তেওঁলোকে ভৰাই আনিছিলে আৰু ইয়াবা টেবলেটছটো এটা ডাঙৰ পেকেটত তেওঁলোকে ভৰাই আনিছিলে। তো টোটেল তাৰ আমাৰ ৱেইট হ'ব প্ৰায় 3.1 কেজি। আৰু এই ক্ষেত্ৰত আমি দুজন ব্যক্তিক কৰায়ত্ব কৰা হৈছে। নাম কি ব্যক্তিজনৰ? আমি এতিয়া তদন্ত ক্ষেত্ৰত নামটো ক'ব নোৱাৰিম। দুজন ব্যক্তি কৰায়ত্ব কৰা হৈছে। আচ্ছা, এনেই এই ড্ৰাগছখিনি ক'লৈ লৈ যাবলৈ এইটো মণিপুৰৰ পৰা আহিছিল আৰু আমাৰ যিটো ফৰৱাৰ্ড লিংকেজ আছে সেইটো আমি এতিয়া ইণ্টাৰগেশ্যনত গম পাম। ইনভেষ্টিগেশ্যন চলি আছে। উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ এনে বজাৰ মূল্য কিমান হ'ব? বজাৰ মূল্য এইটো ডিমাণ্ডৰ ওপৰত বেছ কৰি উঠা নমা হৈ থাকে। হ'লেও দুয়োটা আমাৰ ইয়াবা টেবলেটছ আৰু হেৰইনটো মিলাই আমাৰ প্ৰায় 12 crore মান আমাৰ যিটো এছেছমেণ্ট আছে।